নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 16 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ বস্তা ভৰাই কংগ্ৰেছক ভোট দিবলৈ সংখ্যালঘু মানুহ কংগ্ৰেছৰ গোলাম নহয় মধ্য অসমৰ ধিং লাহৰিঘাট বিন্নাকান্দি ৰূপহী আৰু সামগুৰিত জয়ী হ'ব এআইইউডিএফ ধিঙত নিৰ্বাচনী ৰণসিংহা বজাই এবাৰ এআইইউডিএফ বিধায়ক আশৰাফুল হুছেইনে হুংকাৰ দিছে কংগ্ৰেছলৈ কিছুদিনৰ পৰা বিজেপিৰ ভিতৰত নিৰ্দেশ দিয়া হৈছে যে যদি হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিবলৈ আশীৰ্বাদ পাবলৈ বিচৰা তেন্তে সৰ্বানন্দ সোণোৱালৰ নাম নলবা চেহেৰাও নেদেখুৱাবা আৰু তেওঁক মঞ্চলৈ নিমন্ত্ৰণো নজনাবা এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ যোৱাৰ এয়া হ'ল নিয়ম আৰু চৰ্ত এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে এই অভিযোগ উত্থাপন কৰিছে আন এটা খবৰ হৈছে অখিল গগৈৰ দৰে অভদ্ৰ আৰু অদৰকাৰী মানুহৰ নাম শুনিলেই মই কাণেৰে নুশুনা হৈ যাওঁ এইবোৰ আবুল তাবুল মানুহৰ কথা শুনিবলৈ মোৰ মন নাই এইদৰে অখিল গগৈক তোলাধুনা দিছে এইবাৰ ৰূপজ্যোতি কুৰ্মীয়ে পৰৱৰ্তী খবৰটো হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰা হ'ল বুলি কোৱাৰ পাছত আজি ছিংগাপুৰত তেওঁলোকৰ প্ৰতিনিধিয়ে কয় কিয় কৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি দুয়োখন চৰকাৰৰ কথাবিলাক কিয় মিলা নাই জুবিন গাৰ্গক মৃত্যুক লৈ পুনৰ সৰব হৈ পৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে কি কৈছে আমি জনাই আছো ব্ৰেকিং নিউজ কিয়নো জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ গোচৰটোত প্ৰথমৰ পৰাই গৰিমা শইকীয়া গাৰ্গে তদন্তকাৰী বিষয়াৰ লগত যোগাযোগ কৰি আছে এই কথা ইতিমধ্যে স্পষ্ট কৰিছে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে পুনৰ গৌৰৱ গগৈৰ মুখত হু ইজ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মা কোন বিধানসভা নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নহ'ব ক'বলৈ কোন হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ কাষত থাকিবলৈ হ'লে সৰ্বানন্দ সোণোৱালৰ নাম ল'ব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে বিস্ফোৰণ ঘটাইছে অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে হৈছে সৰ্বানন্দ সোণোৱালক এবাৰ ৰাজনৈতিকভাৱে নিষেধ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী উঠি পৰি লাগিছে এই অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য প্ৰসংগত নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত আজি গৌৰৱ গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই বিধানসভা নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ নহয় বুলি কৈছে তেনেকৈ ক'বলৈ হু ইজ হিমন্ত বিশ্ব শৰ্মা বিধানসভা নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ নহয় বুলি ক'বলৈ হিমন্ত বিশ্ব শৰ্মা কোন হয় তেওঁ সিদ্ধান্ত ল'ব নেকি এয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ আইন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ আদালতত দাখিল কৰা তথ্য সন্দৰ্ভতো অসম চৰকাৰক উদ্দেশ্যি কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে অসম আৰক্ষীৰ দলে ছিংগাপুৰলৈ গৈ স্থানীয় আৰক্ষীৰে আলোচনা কৰাৰ পিছতো ছিংগাপুৰৰ আদালতত সেই দেশখনৰ তদন্তকাৰী বিষয়াই জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু আছিল বুলি কৰা মন্তব্যৰ প্ৰসংগ উল্লেখ কৰি গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে এতিয়া প্ৰশ্ন হৈছে অসমৰ ৰাইজে বিশ্বাস কৰিব কাক ছিংগাপুৰৰ চৰকাৰক বিশ্বাস কৰিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব তেওঁ লগতে কয় যে ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিয়ে স্পষ্টকৈ কৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু কিন্তু তাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ নহয় কেইবাবাৰো ৰাজহুৱাকৈ কোৱাৰ লগতে বিধানসভাৰ পবিত্ৰ মজিয়াটো কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে
এইখিনিত গৌৰৱ গগৈয়ে কয় যে অসমৰ ৰাইজে কাক বিশ্বাস কৰিব। এই প্ৰসংগত তেওঁ আৰু কয় যে প্ৰশ্ন হৈছে দুয়োখন চৰকাৰৰ কথাবোৰৰ কোনো ধৰণৰ মিল নাই কিয়। তেওঁ উল্লেখ কৰিছে যে ছিংগাপুৰলৈ অসম আৰক্ষী গৈছিল, আলোচনা কৰিছিল, তাৰ পৰা কাগজবোৰ লৈছিল। দুয়ো চৰকাৰৰ মাজত কথা বতৰা হৈ থকা দৃশ্য তেওঁলোকে দেখিছে। অসমৰ চৰকাৰৰ প্ৰতিনিধিয়ে ছিংগাপুৰৰ হাই কমিছনাৰক লগ পোৱাটো তেওঁলোকে দেখিছে। আনহাতে ছিংগাপুৰৰ এম্বেছাডৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত পোষ্টটো কৰিছে। তথাপিও গৌৰৱ গগৈয়ে প্ৰশ্ন তোলে যে এটা প্ৰশ্ন জুবিন গাৰ্গৰ ক্ষেত্ৰত দুয়ো চৰকাৰৰ কথাবোৰৰ মিল নাই কিয়। তেওঁ কয় যে এজন দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গৰ হত্যা হ'ল, কিন্তু তাৰ বিপৰীতে ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিয়ে কৈছে যে এয়া স্বাভাৱিক মৃত্যু। সেয়েহে গৌৰৱ গগৈয়ে প্ৰশ্ন তোলে যে প্ৰশ্ন হৈছে দায়িত্ব কোনে পালন কৰা নাই। ছিংগাপুৰ চৰকাৰে দায়িত্ব পালন কৰা নাই নে হিমন্ত বিশ্ব শৰ্মাই গঠন কৰা SITয়ে দায়িত্ব পালন কৰা নাই। লগতে কয় যে অসমৰ ৰাইজৰ সন্মুখত কোনে ভুল তথ্য দাঙি ধৰিছে, ছিংগাপুৰে নে হিমন্ত বিশ্ব শৰ্মাৰ SITয়ে। গৌৰৱ গগৈয়ে কয় যে যদি দুয়োখন চৰকাৰৰ মাজত সঠিক সন্তুলন নাথাকিলেহেঁতেন তেন্তে কথাবোৰৰ মিল থাকিলেহেঁতেন। কিন্তু আকৌ এবাৰ জুবিন গাৰ্গৰ ঘটনাৰ তথ্য জনাৰ পৰা আৰু ন্যায়ৰ পৰা অসমৰ জনসাধাৰণ দূৰ হ'ল বুলি তেওঁ মন্তব্য কৰিছে। ছিংগাপুৰৰ আদালতত তেওঁলোকৰ চৰকাৰৰ সংস্থাই কৈছে যে সেই সময়ত জুবিন গাৰ্গৰ সৈতে 18 পৰা 20 জন মানুহ আছিল, কিন্তু মুখ্যমন্ত্ৰীয়ে গঠন কৰা SITয়ে 10 জনক এৰি দিলে আৰু 5 জনকহে বিশেষ জোৰ দিলে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে কিহৰ বাবে এৰি দিয়া হ'ল। তেওঁ আৰু কৈছে যে এৰি দিয়াসকলৰ ভিতৰত মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ সৈতে ভাল সম্পৰ্ক থকা আছে নেকি। এই প্ৰসংগত গৌৰৱ গগৈয়ে কয় যে প্ৰশ্ন উত্থাপন হৈছে যে মুখ্যমন্ত্ৰীয়ে কাৰোবাক বচাব খুজিছে নেকি। তেওঁ কয় যে যিখন চাৰ্জশ্বিট দিয়া হৈছে সেইখনত তথ্য কম, চৰিত্ৰহৰণ বেছি দেখা গৈছে। সেয়েহে তেওঁ প্ৰশ্ন কৰে যে কাৰোবাক বচাবলৈ আৰু কাৰোবাৰ চৰিত্ৰত দাগ লগোৱাৰ এয়া প্ৰয়াস নেকি। নিৰ্বাচনৰ আগত এটা বিশেষ দলে কৈ থকা কথাবোৰৰ দৰে এয়া এক নমুনা নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। ইতিমধ্যে অসম আৰক্ষী, ছিংগাপুৰ আৰক্ষী আৰু ভাৰত চৰকাৰৰ মাজত এটা সম্পৰ্ক গঢ়িছে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে এটা পদক্ষেপ অসম চৰকাৰৰ পৰা হ'ব লাগে। তেওঁ কয় যে অসম চৰকাৰে কথাবোৰ জমা দিব লাগে। তেওঁ লগতে কয় যে আজি অপৰাধীয়ে ভাবিছে আমাৰ কাম সহজ হৈ গ'ল, মুকলি আকাশৰ তললৈ তেওঁলোক ওলাই আহিব, নিৰ্বাচনৰ পিছত তেওঁলোক ওলাই আহিব। এই প্ৰসংগত গৌৰৱ গগৈয়ে কয় যে জুবিন গাৰ্গে ন্যায় পাবনে বুলি আমি যে ভয় কৰিছো, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অধীনত জুবিন গাৰ্গে ন্যায় পাবনে। এইদৰে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে এইবাৰ গৌৰৱ গগৈয়ে। এয়া পৰিতাপৰ কথা বুলি উল্লেখ কৰি তেওঁ কয় যে ইমান দিন পাৰ হৈ গ'ল, 300 পৃষ্ঠাৰ ৰিপৰ্ট জমা হোৱাৰ পিছতো অসমৰ জনসাধাৰণ আৰু জুবিন গাৰ্গৰ অনুৰাগীসকল ন্যায় আৰু বাস্তৱ সত্যৰ পৰা আঁতৰত আছে। তেওঁ স্মৰণ কৰাই দিয়ে যে মুখ্যমন্ত্ৰীয়ে প্ৰথমে কৈছিল জুবিন গাৰ্গক হত্যা কৰা হ'ল। সেয়েহে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক আহ্বান জনাই কয় যে তেওঁ দায়িত্ব লৈ ছিংগাপুৰৰ কৰ্তৃপক্ষৰ সৈতে সংযোগ সৃষ্টি কৰি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰক। সেয়া আমাৰ ফালৰ পৰা অনুৰোধ থাকিল। আমি বিচাৰো তথ্য, সত্য আৰু ন্যায় বুলি তেওঁ স্পষ্টকৈ কৰিছে। অৱশ্যে কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। 79% মুছলমানে বিচাৰিছে গৌৰৱ গগৈক হওক পৰৱৰ্তী মুখ্যমন্ত্ৰী। এটা পলিটিকেল ব্ৰেকিং নিউজ এই মুহূৰ্তত। কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী তাক লৈ এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে। হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ। ৰাইজৰ প্ৰথম পছন্দ কোন। ভোট ভাইবৰ স্বতন্ত্ৰ সংস্থাৰ সমীক্ষা প্ৰকাশ পাইছে। ভোট ভাইবৰ জনমত সমীক্ষাক লৈ ৰাজ্যত চৰ্চা আৰম্ভ হৈছে। সমীকৰণ সলনি হৈছে ৰাজনৈতিক মহলত। গুৰুত্বপূৰ্ণ খবৰ কি আছে ভোট ভাইবৰ সমীক্ষাত। মুছলমান ভোটাৰৰ মাজত জনপ্ৰিয় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। প্ৰায় 89% মুছলমান ভোটাৰৰ প্ৰথম পছন্দ গৌৰৱ গগৈ।
মুছলমান ভোটাৰে পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে গৌৰৱ গগৈ। গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ বিপৰীতে হিন্দু ভোটাৰে প্ৰথম পছন্দ হিমন্ত বিশ্ব শৰ্মাক। 66.7% হিন্দু ভোটাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক। মুঠ ভোটাৰৰ 58%ৰো অধিক ভোটাৰ সন্তুষ্ট হিমন্ত বিশ্ব শৰ্মাক লৈ। মুঠ ভোটাৰৰ 58%ৰো অধিক ভোটাৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত। আঁচনি, আইন শৃংখলা, আন্তঃগাঁথনি উন্নয়নক লৈ সন্তুষ্ট হিন্দু ভোটাৰ। ইপিনে মুখ্যমন্ত্ৰী হিচাপে মহিলাৰো পছন্দ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট নেকি দেৱব্ৰত শইকীয়া। গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট নেকি দেৱব্ৰত শইকীয়া। ব্ৰেকিং নিউজ। ৰেজাউল কৰিম চৰকাৰৰ অভিযোগ কিমান সঁচা? সঁচাকৈয়ে বিজেপিৰ শ্ৰুতলিপি মতে কাম কৰে নেকি দেৱব্ৰত শইকীয়াই? হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলে নেকি দেৱব্ৰত শইকীয়া? এটা ডাঙৰ প্ৰশ্ন। মুখ খুলিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। দেৱব্ৰত শইকীয়াক সমৰ্থনত নামিছে গৌৰৱ গগৈ। ৰেজাউল কৰিম চৰকাৰে ভুল কৰিছে। বিৰোধী নেতাক বিজেপিৰ এজেণ্ট বুলি কোৱাটো ভুল। ৰেজাউল কৰিমৰ কথাত সমৰ্থন নাই। আমি দেৱব্ৰত শইকীয়াৰ কথাৰ লগত একমত। দ্য ব্ৰেকিং নিউজ এই মুহূৰ্তত এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এটা খবৰ হৈছে ছলমান খান চোৰ, বেইমান, ডকাইত, দেশদ্ৰোহী বদমাছ। হিন্দুৰ পৰা উপাৰ্জন কৰি পাকিস্তান, বাংলাদেশক সমৰ্থন কৰা ছলমান খানক ফাঁচি দিব লাগে। যোগী চৰকাৰৰ মন্ত্ৰী ৰঘুৰাজ সিঙৰ এই মন্তব্য। তেওঁ কৈছে যে ছলমান খান চোৰ, বেইমান, ডকাইত, দেশদ্ৰোহী বদমাছ। হিন্দুৰ পৰা উপাৰ্জন কৰি পাকিস্তান, বাংলাদেশক সমৰ্থন কৰা ছলমান খানক ফাঁচি দিব লাগে। যোগী চৰকাৰৰ মন্ত্ৰী ৰঘুৰাজ সিঙৰ তৰফৰ পৰা এই মন্তব্য। আন এটা খবৰ হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ নতুন পত্ৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পত্ৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক লৈ পত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পত্ৰ। জুবিন গাৰ্গৰ মৃত্যু তদন্তক লৈ বিশেষ পত্ৰ গৰিমা শইকীয়া গাৰ্গৰ। ছিংগাপুৰৰ শুনানিৰ পিছতে গৰিমা গাৰ্গৰ বিশেষ পত্ৰ। দোষীক সৰ্বোচ্চ পৰ্যায়ৰ শাস্তি দিয়া হওক, এইদৰে পত্ৰ লিখিছে গৰিমা শইকীয়া গাৰ্গে। ছিংগাপুৰৰ আদালতত দাখিল কৰা তথ্যত দৃষ্টি ৰাখক। কূটনৈতিক আৰু আইনী পদক্ষেপ গ্ৰহণ কৰক। সম্পূৰ্ণ আৰু স্বচ্ছভাৱে সকলো তদন্ত হওক, এইদৰে পত্ৰ লিখিছে। আমাক কেৱল সত্যটো লাগে। আমাক আমাৰ জুবিনৰ মৃত্যুৰ প্ৰকৃত কাৰণ লাগে, এইদৰে পত্ৰ লিখিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। আন এটা খবৰ হৈছে ভাড়াতীয়াই চলাই আছে কংগ্ৰেছৰ ছচিয়েল মিডিয়া। ভেলাঘৰৰ ৰূপত জ্বলোৱা হ'ল বিজেপিৰ বাজপেয়ী ভৱন। ভেলাঘৰৰ ৰূপত জ্বলোৱা হ'ল বিজেপিৰ বাজপেয়ী ভৱন। সামাজিক মাধ্যমত এআই ব্যৱহাৰ কৰি জঘন্য কাণ্ড কংগ্ৰেছৰ। কংগ্ৰেছ অসমীয়া সংস্কৃতিৰ লগত পৰিচয় নাই। কংগ্ৰেছে ছচিয়েল মিডিয়া কাৰোবাক ভাড়ালৈ দিছে। ভাড়াতীয়াই চলাই আছে কংগ্ৰেছৰ সামাজিক মাধ্যম। ভেলাঘৰত আমি জুই জ্বলাও, অন্ধকাৰ আঁতৰাই পোহৰ আনে। মানুহৰ ঘৰত হিংসাত আমি বিল্ডিং জ্বলাও। বিহুৰ দিনা কোনো অসমীয়া মানুহে কাৰো বেয়া চিন্তা নকৰে। তেওঁলোকে অসমীয়া সংস্কৃতি নাজানে বাবেই মানুহৰ পৰা আঁতৰি যায়। ভেলাঘৰৰ ৰূপত বিজেপিৰ অফিচ জ্বলোৱাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ হৈছে উদ্যমিতা আঁচনিৰ বাবেই হ'ব পৰীক্ষা। এইবাৰ পৰীক্ষাত ফেইল কৰিলে কটা যাব নাম। এটা ব্ৰেকিং নিউজ। 3টাতকৈ অধিক সন্তান থাকিলে নাপাব মহিলা উদ্যমিতা আঁচনি। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। মুখ্যমন্ত্ৰীয়ে বান্ধি দিছে কেইবাটাও চৰ্ত। ডাঙৰ খবৰ। উদ্যমিতা আঁচনিৰ বাবে হ'ব পৰীক্ষা। পৰীক্ষাত ফেইল কৰিলে আঁচনিৰ পৰা কটা যাব নাম। পৰীক্ষাত পাছ কৰিলে 10,000ৰ পিছত পাব 25,000 টকা।
দ্বিতীয়টো পৰীক্ষাত পাছ কৰিলে পাব 50,000 টকা। আঁচনি পাবলৈ এই আটাইকেইটা চৰ্তই মানি চলিব লাগিব। পৰীক্ষাত পাছ কৰিলে কোনো ধৰণৰ চিন্তা নাই। পৰীক্ষাত পাছ কৰাৰ উপায়ো দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই পৰীক্ষাত পাছ কৰাটো বহুত সহজ। কেৱল উদ্দেশ্যৰে কাম কৰিব হ'ল। 3টাতকৈ অধিক সন্তান থাকিলে নাপাব মহিলা উদ্যমিতা আঁচনি। মুখ্যমন্ত্ৰীয়ে বান্ধি দিছে কেইবাটাও চৰ্ত। আনহাতে কলকাতা উচ্চ ন্যায়ালয়ত ইডিৰ অভিযান সন্দৰ্ভত চলি থকা শুনানিৰ সময়ত সৃষ্টি হোৱা হুলস্থুল পূৰ্ব পৰিকল্পিত আছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে টিএমচিৰ বিৰুদ্ধে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই সন্দৰ্ভত প্ৰমাণস্বৰূপে তৃণমূল কংগ্ৰেছৰ লিগেল চেলৰ পৰা প্ৰেৰণ কৰা বুলি দাবী কৰা কিছুমান হোৱাটছএপ বাৰ্তা পোহৰলৈ আহিছে। জানিব পৰা মতে উক্ত হোৱাটছএপ বাৰ্তাসমূহ ইডিয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে। এই বাৰ্তাসমূহত টিএমচিৰ সমৰ্থক আৰু দলীয় আইন বিষয়াসকলৰ বৃহৎ সংখ্যাত উচ্চ ন্যায়ালয়ৰ বাহিৰত একত্ৰিত হৈ শুনানিৰ সময়ত হুলস্থুল সৃষ্টি কৰিবলৈ আহ্বান জনোৱা হৈছিল বুলি অভিযোগ কৰা হৈছে। অভিযোগ অনুসৰি এটা বাৰ্তাত স্পষ্টকৈ উল্লেখ আছিল, আজি 9/1/2026 আদালত নম্বৰ 5 আইটেম নম্বৰ 10ক লৈ সকলোকে আহিবলৈ অনুৰোধ। ইফালে আন এটা বাৰ্তাত কোৱা হৈছিল যে আজি দুপৰীয়া 1 বজাৰ পৰা বি গেটত একত্ৰিত হ'ব। সকলোকে আহিবলৈ অনুৰোধ জনোৱা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৰেলীত অংশগ্ৰহণ কৰা হ'ব। বাছ আৰু অন্যান্য বাহনৰ ব্যৱস্থা কৰা হৈছে। এই বাৰ্তাসমূহ চাৰ্কুলেট হোৱাৰ কিছু সময়ৰ পিছতে কলকাতা উচ্চ ন্যায়ালয়ৰ বাহিৰত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৃহৎ সংখ্যক লোকৰ প্ৰতিবাদ আৰু হুলস্থুলৰ ফলত আদালতৰ স্বাভাৱিক কাম কাজত বিঘ্নিত হয় আৰু শেষত আদালতে সংশ্লিষ্ট গোচৰৰ শুনানি স্থগিত ৰাখিবলৈ বাধ্য হৈছে। উল্লেখযোগ্য যে এই গোচৰটো কলকাতাৰ বিভিন্ন স্থানত ইডিয়ে চলোৱা অভিযানৰ সৈতে জড়িত। এই অভিযানৰ ভিতৰত আছিল ৰাজনৈতিক পৰামৰ্শদাতা সংস্থা আইপেকৰ কাৰ্যালয় আৰু সংস্থাটোৰ সহ প্ৰতিষ্ঠাপক প্ৰতীক জৈনৰ বাসগৃহ। কেন্দ্ৰীয় সংস্থাটোৱে আইপেকৰ সৈতে জড়িত আৰ্থিক অনিয়মৰ তদন্ত চলাই আছে।